মোক মাৰিছে মানে ইহঁতৰ মানে নীতি মানে ইহঁতে ভাবিছে যে ইৰ বয়ফ্ৰেণ্ডটোৰ লগত মই মানে ভাল পাওঁ মানে ই ৰেপিডিঅ' হয় কিন্তু সিহঁতে ইৰ হাজবেণ্ডৰ লগত মানে কিবা ৰিলেশ্যন মোৰ চিট বুলি থকা বুলি সিহঁতে মোক এনেকৈ বেয়া পায়। নিকিয়ে মাৰিছে আপোনাৰ ৰাজু মাৰা নাই ৰাজু মাৰা নাই নিকি তাৰ গাৰ্লফ্ৰেণ্ড আছিলে নিকি কোন তোমাক মাৰি হতে পলাইছে নেকি বুলি থকা বুলি সিহঁতে মোক এনেকৈ বেয়া পায়। মোক মাৰিছে মানে ইহঁতৰ মানে নীতি মানে ইহঁতে ভাবিছে। কল্পনা সিং নামৰ এজনী মৰ্ণিং ৱাক কৰা মহিলাই আহি আমাৰ দিছপুৰ থানাত খবৰ দিয়ে যে এজনী ছোৱালী স্কেপিং হৈ পৰি আছে অলপ আনকনচিয়াছ ষ্টেটত আপোনাৰ পাঞ্জাবী গলি দিছপুৰ আমাৰ গণেশগুৰিৰ ওচৰতে পাঞ্জাবী গলিত। গতিকে সেইটো লগে লগে আমাৰ দিছপুৰ থানাৰ আৰক্ষী এটা দল যায় অফিচাৰ যায় তেওঁলোকে ছোৱালীজনীক ৰিকভাৰ কৰি জি এম চিলৈ পঠাই দিয়ে ট্ৰিটমেণ্টৰ কাৰণে। আৰু তাৰপিছত এই স্কেপিংটোৰ লগত জড়িত যিজন ল'ৰা আছে তাৰ নাম হৈছে ৰাজু বৰ্মন। সেই ৰাজু বৰ্মন তাৰ ঘৰ হৈছে নলবাৰী বৰ্ণিত। ল'ৰাজনক লগে মানে কৰায়ত্ব কৰা হয় কৰায়ত্ব কৰি তেখেতক এতিয়া বৰ্তমান সোধপোছ চলি আছে। ছোৱালীজনী মেইনলি কঁকালত আঘাত পাইছে আৰু অলপমান হেৰি দুই এটা আছে তেখেতৰ ট্ৰিটমেণ্ট কৰিছে আৰু ইতিমধ্যে আপোনাৰ জি এম চিৰ পৰা ৰিলিজ কৰিছে তেওঁ বৰ্তমান আউট অফ জানিব। ৰাতি তাই আৰু দুজনী ছোৱালী আপোনাৰ ৰাজু বৰ্মনৰ লগত কিবা এটা তৰ্কাতৰ্কিত লিপ্ত হয় পাঞ্জাবী গলিত। তাৰপাছত ৰাজু বৰ্মনে স্কেপিং কৰি দিয়ে মানে চুৰি এখনেৰে সানি দিয়ে। সেইটোৱে ঘটনা। বাকী এতিয়া আমি তদন্ত কৰি আছোঁ সোধপোছ কৰি আছোঁ ছোৱালীজনীকো আমি এতিয়া সোধপোছ কৰিম কি কাৰণে এইটো ঘটনা হ'বলৈ পালে পাছতহে ওলাম।